মহানগৰ আৰক্ষীৰ জালত পৰিছে বেংকত প্ৰবঞ্চনা কৰা ৮ দুৰ্বৃত্ত ভুৱা নথিপত্ৰৰ জৰিয়তে বেংকৰ পৰা ঋণ লোৱা বৃহৎ চক্ৰ এটা উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে আৰু গুৱাহাটী আৰু নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৮টাকৈ প্ৰবঞ্চকক এছবিআইকে ধৰি কেইবাটাও বেংকৰ পৰা প্ৰবঞ্চনাৰে ঋণ লৈছিল সেই গোটটোৱে আৰু আন লোকৰ নামত লৈছিল বৃহৎ পৰিমাণৰ ঋণ একাউণ্টৰ গৰাকীয়ে গম নোপোৱাকৈ উলিয়াই নিছিল সেই ধন গ্ৰেপ্তাৰ কৰা হৈছে দীপজ্যোতি বৰা মইদুল জামান চন্দন চক্ৰৱৰ্তী আৰক্ষীৰ জালত পৰিছে সমান্তৰালভাৱে লক্ষ্যজ্যোতি বৰা আবু ৰহমান নব দেৱনাথ আৰু ভূমিৰ ভুৱা নথি চাকৰিৰ ভুৱা নথি জমা দিছিল বেংকত আৰু জালিয়াতিৰে চক্ৰটোৰে 10টাকৈ অধিক ঋণ লোৱাৰ অভিযোগ উত্থাপন হৈছে এই ঋণ কেলেংকাৰীত বেংক বিষয়াও জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে গুৱাহাটী নগাঁৱৰ লগতে মৰিগাঁৱতো প্ৰবঞ্চক বিচাৰি এতিয়া অভিযান আৰম্ভ কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰত গৈছো আমাৰ সাংবাদিক আছে কল্পজিৎ শইকীয়া আছে কল্প যেটো দেখিবলৈ পোৱা গৈছে কোনো সৰু সুৰা ঘটনা নহয় আৰু এটা প্ৰবঞ্চকৰ দল আৰু সেই প্ৰবঞ্চকৰ দলটোৱে বহু বেংকৰ পৰা এনেদৰে ঋণ লৈছিল বুলি জানিব পৰা গৈছে বিভিন্ন প্ৰশ্ন উত্থাপন হয় যেহেতু ইতিমধ্যে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে কোনো বেংক বিষয়া এই চক্ৰটোৰ সৈতে জড়িত আছে নেকি এই প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হ'ব কাৰণ বেংকত যিসমূহ নথিপত্ৰ জমা দিব লাগে হেয়া তেওঁলোকে তন্নতন্নকৈ তালাচি কৰে বা তেওঁলোকে প্ৰমাণ চায় তাৰ পাছতে কোনো ব্যক্তিক তেওঁলোকে ঋণ দিয়ে কিন্তু এনেদৰে ভুৱা নথিপত্ৰ জমা দিয়াৰ পাছত ইমান সহজে ঋণ লাভ কৰিছিল নে বিভিন্ন প্ৰশ্ন উত্থাপন হয় নিশ্চিতভাৱে হয়তো সন্দেহ যেহেতু প্ৰকাশ কৰা হৈছে আৰক্ষীৰ তদন্তত হয়তো কোনো ধৰণৰ তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ আহিব পাৰে কোনো ধৰণৰ হয়তো বেংক বিষয়া জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যেহেতু কোনো ধৰণৰ তথ্য লাভ কৰিছে নেকি আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত বা প্ৰবঞ্চনাৰ সন্দৰ্ভত আৰু সবিশেষ নিশ্চিতভাৱে চন্দনা চাওক এটা দীঘলীয়া অধ্যায় আৰু এই যিটো বিষয়াক লৈ এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ বা আপুনি ইতিমধ্যে NKTV দৰ্শকসকলে জ্ঞাতাৰ্থে কৈছে যে গুৱাহাটীৰ লগতে গুৱাহাটীৰ নগাঁৱকে ধৰি মৰিগাঁও কেইবাটাও স্থানৰ বহু ব্যক্তিয়ে গুৱাহাটী মহানগৰীত এখন জাল পাতিছিল সেই জালখনত যিসকল লোকে ভৰি দিছিল প্ৰথম অৱস্থাত তেওঁলোকে চল ভুল কৌশলেৰে বিভিন্ন ধৰণৰ কথা পাতে আৰু তাৰ পাছতে তেওঁলোকে এখন নাটক কৰে আৰু সেই নাটকখন হৈছে ধন কেনেকৈ ল'ব পাৰি বা ঋণ কেনেধৰণে ল'ব পাৰি আৰু সেই ঋণত বহু ব্যক্তিয়ে ঋণ লৈছিল আৰু সেই ঋণ লোৱাৰ ফলতে বহু ব্যক্তি কিন্তু বৰ্তমান সময়ত ইতিমধ্যে মই সেই কথা কৈছোঁ যে বহু ব্যক্তিয়ে সেই জালখনত ভৰি দিছিল আৰু ইতিমধ্যে যদি আপুনি চায় তেনেহ'লে বহু ব্যক্তিয়ে বৰ্তমান সময়ত আটক কৰিবলৈ আৰক্ষীয়ে সক্ষম হৈছে গুৱাহাটী মহানগৰী এখন আৰক্ষী থানা পতাশিল আমবাৰী আৰক্ষী থানা আৰু সেই পতাশিল আমবাৰী আৰক্ষী থানাৰ কালিৰ দিনটোত এই গোটেই যি প্ৰায় 3 পৰা 4জনকৈ ব্যক্তিক তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছে হয়তো পৰৱৰ্তী সময়ত তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিব যেতিয়া এজন ব্যক্তিৰ লগত তেওঁলোকে কথা পাতে তেওঁলোকে মাটিৰ কাগজ পত্ৰ লয় মাটিৰ যেতিয়া এটা বেংকৰ পৰা যেতিয়া লোন ল'বলগীয়া হয় তেতিয়া মাটিৰ খাজনা বিচাৰে তেনেধৰণে তেওঁলোকে মাটিৰ খাজনা বিচাৰে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে কৌশল অৱলম্বন কৰে চন্দনা অকল SBI যিটো বেংক অকল SBI বেংকে নহয় যিসমূহ ব্যক্তিগত যিসমূহ বেংক সেই বেংকসমূহৰ পৰাও কিন্তু বিভিন্ন ব্যক্তিৰ পৰা চল ভুল কৌশলেৰে এই ব্যক্তিসকলে দীৰ্ঘ বছৰ ধৰি তেওঁলোকে বিভিন্ন ব্যক্তিক এনেসমূহ জালত পেলাই কিন্তু তেওঁলোকে এনেধৰণেই তেওঁলোকে জালখন চলাই আছিল অৱশেষত ফটাকিল আমবাৰী আৰক্ষীয়ে 4জনক ধৰিবলৈ বৰ্তমান সময়ত সক্ষম হৈছে হয়তো কিছু সময় পাছতে গম পোৱা যাব হয়তো মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই গোটেই ঘটনাটোৰ ওপৰত ইতিমধ্যে কৈছে যে গোটেই বিষয়টো আমি তদন্ত অব্যাহত ৰাখিছোঁ হয়তো গোটেই বিষয়টো কেনেধৰণে লৈছে বা আৰক্ষীয়ে কেনেধৰণে তদন্ত কৰে আৰক্ষীৰ প্ৰাথমিক তদন্তত সকলো কথা স্পষ্ট হৈ পৰিব কিন্তু এটা কথা যদি মই কওঁ যে গুৱাহাটী মহানগৰীত এইসকল ব্যক্তিয়ে দীৰ্ঘদিন ধৰি বছৰ ধৰি তেওঁলোকে অন্য ব্যক্তিয়ে আপোনাৰ মোৰ নামত তেওঁলোকে লোন লৈ ল'ব কিন্তু আপুনি মই গম নাপাওঁ তেনেধৰণে বহু ব্যক্তি আছে যাৰ পৰিপ্ৰেক্ষিতত প্ৰথম অৱস্থাত প্ৰথম ব্যক্তিজনৰ লগত তেওঁলোকে কথা পাতিব প্ৰথম ব্যক্তিজনৰ পৰা আধাৰ কাৰ্ড ল'ব আধাৰ কাৰ্ড লোৱাৰ পাছত পেন কাৰ্ডখন ল'ব পেন কাৰ্ড লোৱাৰ পাছত ঘৰৰ ডকুমেণ্টছ ল'ব ঘৰৰ ডকুমেণ্টছ লোৱাৰ লগে লগে এজন ব্যক্তিৰ পৰা আৰু যেতিয়া SBI হওক বা আন যিসমূহ বেংক প্ৰতিষ্ঠান সেই বেংক প্ৰতিষ্ঠানসমূহৰ লগত যেতিয়া যোগাযোগ কৰা হয় তেতিয়াই সেই যিসমূহ তথ্য সেই তথ্য দিয়াৰ পাছতে কিন্তু তেওঁলোকে লোন দিয়ে লোন 2 লাখ 3 লাখ 4 লাখ বা 5 লাখৰ ভিতৰত তেওঁলোকে লোন লয় আৰু সেই
যি লোন সেই লোন লৈ তেওঁলোকে সেই স্থানৰ পৰা উদ্ধাৰ হয় আৰু পাছতহে এবছৰ 2 বছৰ বা 6 মাহৰ পাছতহে কিন্তু যাৰ নামত তেওঁলোকে লোন লয় সেই ব্যক্তিসকলে গম পায় আৰু তেনেধৰণে তেওঁলোকে বছৰ বছৰ ধৰি চলাই গৈছিল কিমান ব্যক্তিৰ পৰা তেওঁলোকে লোন লৈছে বা এনেধৰণে এই চক্ৰটোৰ লগত জড়িত হৈ আছে অকল এই নগাঁও মৰিগাঁও এই গুৱাহাটীত থকা এইসকল ব্যক্তিয়ে নে অন্য কোনোবা ব্যক্তি জড়িত হৈ আছে সেই কথা কিন্তু পৰৱৰ্তী সময়ত গম পোৱা যাব আৰু এটা কথা আপুনি কিছু সময় পূৰ্বে যেটো কথা কৈছিল বা আমাক সুধিছিল যে কোনো বেংক বিষয়ে জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে নেকি বা আৰক্ষীয়ে যদি আপুনি চাই তেনেহ'লে এগৰাকী বেংকত যেতিয়া এজন ব্যক্তিৰ ডকুমেণ্টছ দিয়া হয় অৰ্থাৎ তথ্য পাতি দিয়া হয় তেতিয়া মাটিৰ খাজনাই হওক বা অন্য যেতিয়া কাগজ পত্ৰ দিয়া হয় তেতিয়া এজন ব্যক্তি কোনো পধ্যেই বেংকে লোন নিদিয়ে তেওঁ কেনেধৰণে তেওঁ জীৱন জীৱিকাৰ তেখেতৰ মূল ইনকাম কি বিভিন্ন ধৰণৰ তেখেতৰ তথ্য পাতি লয় বেংকে কিন্তু বেংকে কিয় হঠাৎ এনেধৰণে এগৰাকী ব্যক্তিৰ কাগজ পত্ৰ দিয়াৰ পাছতেই তেওঁলোকে অন্য ব্যক্তিক তেওঁলোকে লোন দিয়ে সেইসমূহৰ ওপৰতো কিন্তু আৰক্ষীয়ে নজৰ দিব লাগিব আৰক্ষীয়ে যেতিয়া ভালদৰে অধিক তদন্ত কৰিব চন্দনা তেতিয়াহ'লে কিন্তু বহু বেংক বিষয়ে যে এই গোটেই ঘটনাটোৰ লগত জড়িত বেংক বিষয়েও যে আধা অংশ কমিশ্যন লয় সেই কথা কিন্তু প্ৰায় নিশ্চিত বুলি ক'লেও মই ভুল কোৱা নহ'ব কাৰণ বেংক বিষয়ে জড়িত হৈ নাথাকিলে এই সকল ব্যক্তিয়ে কোনো পধ্যেই বেংকৰ পৰা ঋণ ল'ব নোৱাৰে কিন্তু এনেধৰণে যেহেতু ইতিমধ্যে উল্লেখ কৰা হৈছে যিসমূহ নথিপত্ৰ দিয়া হয় নথিপত্ৰ জমা যিসমূহ দিয়া হয় সেই নথিপত্ৰ পৰীক্ষা কৰাৰ পাছতহে তেওঁলোকে অনুমতি প্ৰদান কৰে বা যি লোন আছে সেই লোনটো এপ্ৰুভ কৰে কিন্তু এতিয়া যেহেতু এই ঘটনা পোহৰলৈ আহিছে আৰক্ষীয়ে সেই বেংকৰ সৈতে জড়িত সেই বিষয়াসকলক সোধা পোছাৰ বাবে মাতি পঠিয়াইছে নে নাই সেই প্ৰশ্ন উত্থাপন হৈছে সোধা পোছা যদি মাতি পঠিয়াইছে তেনেহ'লে কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই নেকি আৰক্ষীয়ে চন্দনা চাওক গোটেই ঘটনাটো কালিৰ দিনটোত সংঘটিত হৈছে বা আৰক্ষীয়ে গোটেই বিষয়টো কালিৰ দিনটোত লাভ কৰিবলৈ সক্ষম হৈছে 3 পৰা 4জনকৈ ব্যক্তিক বৰ্তমান সময়ত সোধা পোছা অব্যাহত ৰাখিছে ফটাকিল আৰক্ষী থানাই কিছু সময় পাছতে সেই স্থানৰ পৰা আমি পোনপটীয়াভাৱে সেইসমূহ পৰিৱেশ বা তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত আৰক্ষীয়ে গোটেই বিষয়টো লৈ কোনো ধৰণৰ মন্তব্য কৰা নাই কিন্তু যদি আপুনি যিটো কথা কৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোৱে আপুনি উত্থাপন কৰিছে যে বেংক বিষয়ে জড়িত হৈ নাথাকিলে কেনেকৈ এজন ব্যক্তিৰ নামত কেনেকৈ লোন ল'ব পাৰে সেইটোৱে কিন্তু চন্দনা আটাইতকৈ ডাঙৰ কথা আপোনাৰ মোৰ নামত আপোনাৰ মোৰ ডকুমেণ্টছ লৈ যাব তাৰ পাছত অন্য এজন ব্যক্তিয়ে কেনেকৈ মই বা আপুনি গম নোপোৱাকৈ কেনেকৈ তেওঁ ধন ল'ব সেয়া কিন্তু আটাইতকৈ ডাঙৰ কথা এয়া যে বেংক বিষয়ে যে গোটেই বেংক কৰ্তৃপক্ষ SBI হওক বা অন্য যিসমূহ ব্যক্তিগত যিসমূহ বেংক সেই বেংক প্ৰতিষ্ঠানৰ ব্যক্তিসকল যে জড়িত হৈ আছে সেই কথা স্পষ্ট আৰক্ষীয়ে গোটেই বিষয়টো তদন্ত কৰিব আৰক্ষীৰ যে প্ৰাথমিক তদন্ত সেই তদন্তত কিন্তু চন্দনা সকলো কথা স্পষ্ট হৈ পৰিব কোন কোন ব্যক্তি জড়িত হৈ আছে প্ৰথম এই 4জন বা 3জন ব্যক্তিৰ বাহিৰে আন কোন কোন জড়িত হৈ আছে কিমান ব্যক্তিৰ পৰা তেওঁলোকে এনেধৰণে কোনো ব্যক্তিয়ে গম নোপোৱাকৈ কিমান ব্যক্তিৰ পৰা তেওঁলোকে ধন কেনেকৈ তেওঁলোকে ধন লৈ আছিল বা তেওঁলোকে কেনেকৈ লোন লৈ আছিল কিমান ব্যক্তিৰ পৰা লোন লৈছিল আৰক্ষীয়ে এখন তালিকা বনাব তাৰ পাছত এই 4জনৰ বাহিৰে আৰু কোন কোন জড়িত হৈ আছে অসমৰ কোন কোন জিলাত তেওঁলোকৰ প্ৰভাৱ পৰিছিল সমান্তৰালকৈ তেওঁলোকৰ লগত কোন কোন উচ্চস্তৰীয় ব্যক্তি জড়িত হৈ আছে বেংক কৰ্তৃপক্ষই হওক ধন্যবাদ জ্ঞাপন কৰিছো যেহেতু আৰক্ষীয়ে সকলো সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ অন্ততে সকলো কথা পোহৰলৈ আহিব যে এই আৰক্ষীৰ জালত যে 8জনকৈ লোক পৰিছে সেয়াই অকল জড়িত আছে নে আন বহু লোক জড়িত আছে এই চক্ৰটো আৰু ডাঙৰ হৈছে নেকি সেই বিভিন্ন যেহেতু প্ৰশ্ন উত্থাপন হৈছে সেয়া পোহৰলৈ আহিব কল্প এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ জনোৱাৰ বাবে